মোৰ নাম নন্দিতা বৰ্মন বৈশ্য। মই 53 নং জয়সাগৰ কেকানকুছি গাঁও পঞ্চায়তৰ পৰা সভানেত্ৰী পদত অনুষ্ঠিত হৈছোঁ। মোৰ এই পঞ্চায়তৰ সদস্যসকলৰ লগত আলোচনা কৰি ৰাইজৰ লগত এইখিনি কাম কৰিছোঁ আৰু আমাৰ বৰক্ষেত্ৰী সমষ্টিৰ প্ৰাক্তন বিধায়ক তথা GMDৰ অধ্যক্ষ নৰেন্দ্ৰ ডেকাৰ ডাঙৰীয়াৰ নেতৃত্বত সকলোখিনি কাম কৰিম বুলি আশা কৰিছোঁ আৰু মণ্ডলৰ সভাপতি ডাঙৰীয়াৰ লগতো আলোচনা কৰি সকলোখিনি কাম কৰিম বুলি আশা কৰিছোঁ। নমস্কাৰ। আজি আমাৰ 53 নম্বৰ জয়সাগৰ কেকানকুছি গাঁও পঞ্চায়তৰ নৱনিৰ্বাচিত আমি যিসকল ৱাৰ্ড মেম্বাৰ আৰু আমাৰ সভানেত্ৰী আমাৰ আজি এই পঞ্চায়ত সভাগৃহত আমি আগন্তুক 5 বছৰৰ কাৰণে আজি দায়িত্বভাৰ গ্ৰহণ কৰিলোঁ আৰু আমাৰ এই অনুষ্ঠানত আমাৰ লগত আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ বৰক্ষেত্ৰী ধৰ্মপুৰ মণ্ডল সমিতিৰ সভাপতি মহোদয়, আমাৰ আঞ্চলিক পঞ্চায়তৰ সদস্য মহোদয়, আমাৰ পঞ্চায়তৰ আমাৰ সকলো ৱাৰ্ড সদস্য বিশিষ্ট ব্যক্তিসকলৰ উপস্থিতিত আজি আমি এই কাৰ্যভাৰ গ্ৰহণ অনুষ্ঠানত আমি আগন্তুক দিনত আমি এইখন পঞ্চায়তৰ সকলো শ্ৰেণী আৰু সকলো স্তৰৰ ৰাইজৰ লগত আলাপ আলোচনা কৰি আৰু আমাৰ যিসকল বিষয়া কৰ্মচাৰী আছে তেওঁলোকৰ লগত এটা সুসম্পৰ্ক গঢ়ি তুলি এই পঞ্চায়তখন আমি বৰক্ষেত্ৰী সমষ্টিৰ যি 24খন পঞ্চায়ত আছে এই 24খন পঞ্চায়তৰ ভিতৰত এখন আমি বিশেষ পঞ্চায়ত হিচাপে গঢ় দিয়াৰ বাবে আজিৰ এই কাৰ্যভাৰ গ্ৰহণ আমি সংকল্পবদ্ধ হৈছোঁ। ৰাতিপুৱা আমাৰ ইয়াতে ভাগৱত পাঠ হৈছিলে আৰু আমাৰ ভাগৱত পাঠ অনুষ্ঠানৰ পিছত ইয়াতে আমাৰ প্ৰাক্তন আমাৰ এই পঞ্চায়তৰ GP সভাপতি আমাৰ শ্ৰী জুৰি বৈশ্য বাইদেউৰ সভাপতিত্বত এই কাৰ্যভাৰ গ্ৰহণ অনুষ্ঠানটি আমাৰ চলি গৈছে। এই মূল জয়সাগৰ কেকানকুছি গাঁও পঞ্চায়তৰ নৱনিৰ্বাচিত পঞ্চায়তৰ সভানেত্ৰী আৰু ৱাৰ্ড সদস্যসকলে কাৰ্যভাৰ গ্ৰহণ কৰিলে। ইয়াত সভা এখন অনুষ্ঠিত হৈছিল আৰু এই সভাতে সভাপতি হিচাপে মই খুব আনন্দিত হৈছোঁ। সভানেত্ৰী পাতিছিল মোক। যি কি নহওক, আমি আগন্তুক দিনবোৰত আমাৰ সকলোৰে শ্ৰদ্ধাৰ নেতা নাৰায়ণ ডেকাদেৱ আমাৰ এই পঞ্চায়তখনৰ সভানেত্ৰী মহোদয়াকে ধৰি আঞ্চলিক পঞ্চায়তৰ সদস্য, জিলা পৰিষদৰ সদস্য আৰু ৱাৰ্ড মেম্বাৰসকলক তেখেতে যাতে দিহা পৰামৰ্শ দিয়ে, আগন্তুক দিনবোৰ যাতে ভালদৰে পাৰ হৈ যায় আৰু দুৰ্নীতিমুক্ত যাতে হয়, এইখিনি আমি কামনা কৰিছোঁ। সকলো ৰাইজৰ সহযোগত তেখেতসকলে যাতে কামখিনি কৰে, আগবঢ়াই নিয়ে, তাকে আমি আশা কৰিছোঁ। নমস্কাৰ। আজিৰ যি এই শুভক্ষণত নৱনিযুক্ত যি 53 নং জয়সাগৰ কেকানকুছি গাঁও পঞ্চায়তৰ যি গৃহপ্ৰৱেশ, এই গৃহপ্ৰৱেশ অনুষ্ঠানটো সুকলমে সম্পন্ন ধৰ্মীয় ৰীতি নীতিৰে তেখেতসকলে সম্পন্ন কৰে আৰু তেখেতসকলে অনাগত দিনত সকলোৰে লগত সহযোগিতাৰে এই পঞ্চায়তৰ কাম কাজ আগুৱাই নিম বুলি তেখেতসকলে মনত সংকল্পবদ্ধ হৈ লয় আৰু চৰকাৰৰ ভাৰত চৰকাৰ, অসম চৰকাৰৰ যিখিনি পঞ্চায়তী ৰাজৰ প্ৰতি মানে যিখিনি কৰণীয় থাকিব, যিখিনি ওপৰৰ পৰা কৰিবলৈ দিয়া হ'ব, এই সকলোখিনি তেওঁলোকে ৰাইজৰ লগত আলাপ আলোচনা কৰি এখন যাতে সৰ্বাংগ সুন্দৰ পঞ্চায়ত হিচাপে 53 নং জয়সাগৰ কেকানকুছি পঞ্চায়তখন বৰক্ষেত্ৰী সমষ্টিৰ 24খন পঞ্চায়তৰ ভিতৰত এখন সৰ্বাংগ সুন্দৰকৈ গঢ়ি তুলিব পাৰে, তাৰ প্ৰতি তেখেতসকলে প্ৰতিজ্ঞাবদ্ধ হয় আৰু আমাৰ ফালৰ পৰাও সম্পূৰ্ণ আমাৰ তেখেতসকলৰ লগত সহযোগিতা থাকিব আৰু এই সহযোগিতাই আমাৰ শ্ৰদ্ধাৰ GMDৰ অধ্যক্ষ নাৰায়ণ ডেকা মহোদয়ে তেখেতসকলক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছে। তেখেতে যাতে এই পঞ্চায়তখন এখন নতুনকৈ গঠন হোৱা পঞ্চায়ত হিচাপে যাতে সকলোৰে লগত মিলা প্ৰীতিৰে আগবাঢ়ি যাব পাৰে, তাৰ প্ৰতি তেখেতেও আমাৰ যোগেৰে ধন্যবাদ আৰু কৃতজ্ঞতা